মুখ্যমন্ত্ৰীয়ে লোৱা ঘোষণাক লৈ উৎফুল্লিত হোৱাটো ডাঙৰ কথা নহয়, কিন্তু সেই উৎফুল্লিত হোৱাৰ আঁৰত প্ৰকৃতাৰ্থত সেই কামবোৰ সঁচাকৈ হ'বগেনে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে হ'বগেনে, সেই কথাটো তেওঁলোকৰ যিসকল নেতা, সাধাৰণ লোকসকলক মই নুদোষো, যিসকল নেতা তেওঁলোকেও এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগৈ, যেনেকৈ গুডি মিডিয়া, এওঁলোক হ'ল গুডি লিডাৰ। এই গুডি লিডাৰসকলে কি কৰে, বুজি পালেও নুবুজাৰ ভেকচন ধৰি তেওঁলোকে মিছ ইণ্টাৰপ্ৰেট কৰে, মানে জনতাক প্ৰকৃত কথাটো বুজাই নিদিয়ে। সেই ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যমৰো তেনেকুৱা ধৰণৰ কিছুমান ভূমিকা আছে। আপোনালোকে জানে সেইদিনাখন বহু বিবাহ প্ৰথা অসমত বন্ধ হ'ল বুলি বাতৰি গ'ল, কিন্তু বহু বিবাহ প্ৰথা অসমতহে নালাগে, ভাৰতবৰ্ষতেই কেতিয়াবাই বন্ধ হৈছে। গতিকে এই সিদ্ধান্তটো যদিও লৈছে, এনেকুৱা নহয় কোনোবাই লুকাই চুকে বহু বিবাহে নালাগে আৰু কিবা কিবি লেটিপেটি বহুত কাৰবাৰ চলাই থাকিব পাৰে, সেই কথাটো বেলেগ। কিন্তু প্ৰকৃতাৰ্থত বহু বিবাহ আমাৰ হিন্দুসকলে ভালকে জানে যে এবাৰ কৰাৰ পিছত আপোনালোকে ডিভোৰ্চ নিদিয়াকে, আগৰগৰাকীক ডিভোৰ্চ নিদিয়াকে কেতিয়াও ছেকেণ্ডটো কথা ভাবিবই নোৱাৰে। গতিকে এইটো সিদ্ধান্ত লোৱা বুলি যিখন তালিকা ছাকচেছ, মানে সফলতাৰ যিখন তালিকা, সেই তালিকাখন দীঘল কৰাৰ কাৰণে এনেকুৱা কিছুমান সিদ্ধান্ত লোৱা হয়। কিন্তু প্ৰকৃতাৰ্থত সেই সিদ্ধান্তবোৰ আপোনালোকে অকণমান যদি ভালকে চাই দেখিব যে এই প্ৰচেছটো, এই প্ৰথাটো কেতিয়াবাই নায়েই। বাল্য বিবাহৰ কথাটোত মুখ্যমন্ত্ৰীক শলাগিবলগীয়া আছে। বাল্য বিবাহৰ ক্ষেত্ৰত তেওঁ যিয়ে হওক ভয়ে খুৱাই হ'লেও, জোনাবলৈ কি কয়, কাজিলৈকে এৰেষ্ট কৰি হ'লেও সেইটো কিছু পৰিমাণে হ্ৰাস কৰিছে, সেইটো কাৰণে তেওঁক ধন্যবাদ দিছোঁ। তাৰপিছত আহিলে চাহ বাগানৰ মাটি। চাহ বাগানৰ মাটি দিলে বুলি চাহ বাগানৰ যিসকল ৰাইজ, তেওঁলোক হ'ল সাধাৰণ লোক, তেওঁলোকে ইমান বুদ্ধি বুধা এইবোৰ বুজি নাপায়। কিন্তু যিসকলে নেতৃত্ব দিয়ে তেওঁলোকে যথেষ্টখিনি কথা জানে, জানি পেলাইও তেওঁলোকে নজনাৰ ভাও ধৰে, কাৰণ তেওঁলোকক ভোট লাগে, আপোনালোকৰ চাহ বাগানৰ ৰাইজৰ ভোট লাগে। গতিকে ভোট যিহেতু লাগে, আপোনালোকক যদি প্ৰকৃত কথাটো কৈ দিয়ে তেওঁলোকে, তেনেহ'লে তেওঁলোকৰ লোকচান হ'ব। সেয়ে তেওঁলোকে কি কৰে যে আপোনালোকৰ আগত সেই একেধৰণে আপোনালোকে যি বুজি পালে বা আপোনালোকক যি বুজাই দিয়া হ'ল তেনেধৰণে তেওঁলোকে বুজাই দিয়ে। বুজাই দিয়াৰ ফলত আপোনালোকে গান নাচ কৰে, পিছত আপোনালোক বিত্ৰয়ৰ সন্মুখীন হয়, মানে আপোনালোকক ধোকা দিয়াৰ নিচিনা লাগে। চৰকাৰে ধোকা দিয়াতকৈও চৰকাৰে যদিও কথাবোৰ কৈছিল, তাৰ ভিতৰত যেনেকৈ আপোনালোকে চাগে জানে যে বহুতবোৰ কোম্পানীয়ে TNC এপ্লাই বুলি দিয়ে, টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই বুলি থাকে, বা আপোনালোকে যেতিয়া লটাৰী টিকেট এটা লয় বা ইঞ্চুৰেঞ্চ পলিচি এটা কৰে, তেতিয়া বহুতবোৰ কথা তাত লিখা থাকে। কিন্তু আমাক ঘপকৈ ইঞ্চুৰেঞ্চ এজেণ্টজনে চাইন কৰি দিবলৈ কয় যে চাইন কৰি দিয়ক, পইচাটো দিয়ক, হৈ গ'ল পলিচি। কিন্তু পিছত যেতিয়া আপুনি পইচাটো ল'বলৈ যায়, সেয়া লাগিলে হেল্থ ইঞ্চুৰেঞ্চেই হওক বা বেলেগ ইঞ্চুৰেঞ্চেই হওক, তেতিয়া আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হয়। সেই একেধৰণৰ কথাটোৱে এই যে ঘোষণাবোৰ যে কৰে, ইয়াৰ অন্তৰালত বহুতবোৰ কথা জড়িত হৈ থাকে। এই জড়িত হৈ থকা কথাবোৰ মানুহবিলাকে বুজি নাপায়। যিটো শুনে বা যিটো তেওঁলোকক বুজাই দিয়া হয় সেয়াই বুজি পায়। আপোনালোকে ভাবি চাওক, বাগানৰ লোকসকলক কথা কৈছো, আপোনালোকে খুব ফূৰ্তি কৰিছে, যিসকলে আপোনালোকে ব্যক্তিগত বাগিচাত অধীনত কাম কৰি আছে, আপোনালোকক ব্যক্তিগত মালিক যিসকল, আজি যদি মই মালিক হলোহেঁতেন, মোৰে ধৰি লওক 4-5খন বাগান আছে, মই আপোনালোকক কেনেকৈ মাটি এৰি দিলোহেঁতেন, কাৰণ সেইখিনি মাটি মই নিজেই ম্যাদী পট্টাৰে কিনি লোৱা মাটিখিনি মই আপোনালোকক কেনেকৈ এৰি দিম। মোৰ বেংকৰ লোন থাকিব, বিভিন্ন ধৰণৰ মোৰ সমস্যা থাকিব, যিবোৰৰ কাৰণে আপোনালোকক চৰকাৰে দিবলৈ গ'লেও মই দিব নোৱাৰো। গতিকে এই মোৰ যেনেকুৱা সমস্যা তেওঁলোকৰো তেনেকুৱা সমস্যা। ইমান লাভত অসমত এতিয়া চাহ বাগান নাই, আপোনালোকে নিজেও জানে, যিসকল আপোনালোকে বাগানত পাতৰ লগত জড়িত, আপোনালোক সকলোৱে জানে যে বাগানৰ এতিয়া কেঁচা পাতৰ মূল্য কিমান, কি হৈ আছে, গোটেই কথাখিনি জানে। তাৰপিছতো আপোনালোকক ভুলকৈ বুজাই দিয়া হৈছে আৰু আপোনালোকে মাটি পাম বুলি সঁচাকৈ ফূৰ্তি কৰিছে। কেতিয়াবা মাটি পাই প্ৰেক্টিকেলি আপোনালোকে চিন্তা কৰক। সেইটো এটা কথা। কালি ঘটনাটো হ'ল জনজাতিকৰণ। 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলে বুলি কেইটামান সংগঠন, বিশেষকৈ যে আটাচুৰ এটা ফ্ৰেকশ্যনে যেনেকুৱা ফূৰ্তি কৰিছে, মানে মোৰতো শব্দটো ক'বলৈ মন গৈছে ক'ত আনক'তকে, যে একেবাৰে মূৰত একো নাথাকিলেও মানুহে তেনেকুৱা ফূৰ্তি নকৰে। কাৰণ অসমৰ কেবিনেটত এখন প্ৰতিবেদন দাখিল কৰিলে যদি এই জনজাতিকৰণ কাৰ্যকৰী হ'লহেঁতেন, তেনেহ'লে তৰুণ গগৈৰ দিনত, প্ৰফুল্ল মহন্তৰ দিনত যেতিয়াৰ পৰা দাবীটো উত্থাপন হৈছে তেতিয়াই তেওঁলোকে কৰিলেহেঁতেন। তেওঁলোকো ইমান মুখ্য নাছিল, না প্ৰফুল্ল মহন্ত ইমান মুখ্য আছিল, না হিতেশ্বৰ শইকীয়া ইমান মুখ্য আছিল, না তৰুণ গগৈ ইমান মুখ্য আছিল। তেওঁলোকেও লগে লগে, না সৰ্বানন্দ সোণোৱাল ইমান মুখ্য আছিল, তেওঁলোকেও লগে লগে কৰিলেহেঁতেন। কাৰণ এইটো সমস্যাৰ কাৰণে তেওঁলোকৰ যে লোকচান হৈ আছে, এই দাবী দুবাবোৰ যে চলি থকাৰ কাৰণে জনগোষ্ঠীবিলাকৰ সমস্যা হৈ আছে, এই কথাটো সৰ্বানন্দ সোণোৱালেও জানে, তৰুণ গগৈও জানিছিল, হিতেশ্বৰ শইকীয়াও জানিছিল, প্ৰফুল্ল মহন্তও জানিছিল।
কিন্তু কিয় তেওঁলোকে কৰা নাছিল কাৰণ তেওঁলোকে জানে যে এনেকুৱা প্ৰতিবেদন বহুত আগতে সাবমিট হৈছে এইবাৰ চৰকাৰৰ ঢাকঢোলটো বেছি যেনেকৈ ৩০০ টকা দি ঢোল পিটে তেনেকৈ এই চৰকাৰখনৰ ঢাকঢোলটো বেছি কাৰণে আপোনালোকে গম পাইছে মন্ত্ৰী গোটক প্ৰতিবেদন দিবলৈ গৈছে ৩ গৰাকী মন্ত্ৰী আপোনালোকে জানে ৩ গৰাকী মন্ত্ৰীয়ে এইখিনি কাৰণ ৩ গৰাকী মন্ত্ৰীয়ে একো কৰা নাই মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে তহঁতে এই যিহেতু ইমান ডাঙৰ প্ৰটেষ্ট হৈ আছে মৰাণে কৰিছে মটকে কৰিছে আহোমে কৰিছে চুটিয়াই কৰিছে কুচ ৰাজবংশীয়ে কৰিছে আদিবাসীয়ে কৰিছে বাগানীয়ে কৰিছে কোনে কৰা নাই গতিকে আমি ভোট হেৰুৱাম মই আপোনালোকক ভিতৰুৱা কথাটো কৈছো ভোট হেৰুৱাম গতিকে আমি কিবা এটা কৰিব লাগিব কিবা এটা কি কৰিব এইটো মোদী চৰকাৰে কোনো কাৰণত এই মুহূৰ্তত বিচাৰিলেও মোদী চৰকাৰে দিব নোৱাৰে লাগিলে তেওঁলোকে হাৰি গলেও অসম যদি হাৰিও যায় সেইটো কাৰণে তেওঁলোকে এইটো সিদ্ধান্ত তেনেকৈ ল'ব পৰা অৱস্থা নাই আপোনালোকেও জানে সেইটো এটা বিভাগেই আছে সেপাৰেট ডক্টৰ এটা আছে সেইটো অমিত শ্বাহে দিব নোৱাৰে গতিকে যেহেতু তেওঁলোকে দিব নোৱাৰে গতিকে তেওঁলোকে এটা পলিসি বনালে যে এনেকুৱা ধৰণে জনতাৰ মুখখন বন্ধ কৰাৰ কাৰণে ঠিক কৰ তাৰে কেইটামান দালাল সংগঠনৰ নেতা মানে সংগঠনটো দালালি নহয় সংগঠনৰ নেতা দালাল সেই দালাল কেইটা কৈ দিলে যে তহঁতে কিন্তু ফুটি ফাটা কৰি জনতাক বুজাই দে যে আমি পাই গলো এতিয়া জনতাই সেই কথাটো ভাবি ললে পাই গলো কালি দেখিছো আহোমেও ফুটি কৰিছে চুটিয়াইও ফুটি কৰিছে কুচ ৰাজবংশীও ফুটি কৰিছে যি সংখ্যকে তেওঁলোকৰ দ্বাৰা মিছলিড হৈছে সেই প্ৰতিবেদনখন দাখিল কৰিছে মই এটা পোষ্টত লিখিছোৱে যে আপুনি ধৰি লওক বলিউডৰ কোনোবা এগৰাকী অভিনেত্ৰীক ভাল পায় আপুনি খুব আগ্ৰহেৰে আগৰ দিনত আমাৰ দিনত চিঠি লিখা পৰ্ব আছিল চিঠি লিখি দিলে যে তোমালে মই প্ৰপ'জেলটো দিছো তুমি অনুগ্ৰহ কৰি ইয়েছ কোৱা মোক তাৰ পিছত আপুনি কি বিয়া নিমন্ত্ৰণী পত্ৰ ছপাই তেওঁৰ লগত বিয়া হল বুলি আপুনি মাতিব নেকি সেই ধৰণৰ কথা এটা হৈছে জাস্ট আপোনালোকক এই কথাটো দেখাইছে যে তেওঁলোকে প্ৰপ'জেলটো পঠাব ইয়াৰ পিছত লোকসভা ৰাজ্যসভাৰ কথা আছে গৃহীত হ'ব লাগিব এই যে ভি বুলি যে দিছে এছটি ভি কতো নাই আপুনি এখন ফৰ্মত যেতিয়া ফিল আপ কৰে আমি বহুতবোৰ ক্ষেত্ৰত সমস্যাত পৰোনে নপৰো আপোনালোকে নিজেও জানে এছটি হিলছ এছটি প্লেইনছ যেতিয়া ভিটো নাথাকিব আপুনি ক'ত টিক মাৰ্কটো মাৰিব টিক মাৰ্কটো নামাৰিলে আপুনি কলৈ যাবগে যেতিয়া আপোনাৰ হিলছত নাথাকিব এছটি হিলছত নাথাকিব এছটি প্লেইনছত নাথাকিব তেতিয়া আপোনাৰ ভিটো আপুনি নিজে ফৰ্ম এখনত চাকৰি কৰা সেন্ট্ৰেল গভৰ্ণমেন্টৰ ফৰ্ম এখনত ভিটো লিখিব নোৱাৰাৰ কাৰণে আপুনি ওবিচিলে যাবগে লাগিব সেইটো একেবাৰে সাধাৰণ মই ভাবো অকমানো যদি ভালকে পঢ়া শুনা কৰিছিল তেওঁলোকেও জানে কিন্তু এওঁলোকে গাখীৰেদি গা ধোৱাৰ পৰা আদি কৰি কি যে কৰা নাই আৰু ইমান মুখ্য মানুহে যদি সংগঠন লিড কৰি থাকে সংগঠনৰ যদি নেতৃত্ব লয় তেনেহলে সেই সংগঠনৰ ফলোৱাৰ বিলাকৰ পৰ্যায়টো কি সবটো তেনেকুৱা ইমান অন্ধ ফলোৱাৰ নাথাকে মই ভাবো ইমান অন্ধভাৱে তেওঁলোকে বিশ্বাসো নকৰে কথাবোৰ কিন্তু তেওঁলোকক বুজাই দিয়া হৈছে এইটো কাৰণে এই সমস্যাটোৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ সমস্যাটো কি হৈছে জানেনে মই আৰু এটা পোষ্টত লিখিছো যে আপুনি কাৰোবাক ধৰি লওক আপুনি কিবা কাম কৰাইছিলে মিস্ত্ৰীজনক পইচা এটা দিব লগা আছে আপুনি পইচাটো পোৱা নাই মিস্ত্ৰীজনে বাৰেপতি মাৰি আছে আপোনাৰো উদ্দেশ্য হত আপুনি মিস্ত্ৰীজনক পইচা নামাৰো বুলি ভাবিছে পইচাটো দিব কিন্তু আপুনি কাম এটা কৰিবলৈ লৈছে তেওঁৰ ফোনটো আহি গল তেতিয়া আপুনি কি কৰিব আপুনি যিকোনো প্ৰকাৰ অলপ পইচা গোটাই হলেও তাৰ মুখখন বন্ধ হৈ থাকক এইকেইদিন অন্তত মই কামগিটা কৰি লওঁ বাকিখিনি কাম সেইবুলি আপুনি দি দিব এই ধৰণৰ এটা প্ৰক্ৰিয়া লৈছে সৰকাৰে ভাবিছে যে ইলেকশন আহি আছে এই সময়ত যদি মৰাণ মটক গোটেই খুপাই যদি একেলগে প্ৰতিবাদ কৰি থাকে পৰিবেশটো বেয়া হয় মানুহে ভোট নিদিব আমাক গতিকে আমি এই কামটো কৰিব লাগিব আৰু এই কামটো কৰি আমি মুখখন বন্ধ কৰি থব লাগিব আৰু কেইটামান দালাল নেতাক আমি কৈ দিব লাগিব যে তহঁতে জনজাতি মানুহখিনিক বুজাই দে সেইমতে আপোনালোকক বুজাইছে আৰু আপোনালোকে সেই কথাটো তাকে ভাবি পেলাই খুব ফূৰ্তি কৰিছে আচলতে এই প্ৰক্ৰিয়াটো আৰু বহুত দূৰ এই যে এনেকে লুডুৰ যে 99 যে আউট হোৱা 98ত যে হাপে খাই দিলে আকৌ যে 3 নে 7 পায় সেইটো পৰ্যায়তে আছে এতিয়াও তাৰমানে আপোনালোক গৈ সেইখিনি হয়তো পাব যেতিয়া ৰাজ্যসভা লোকসভাত গৃহীত নহব প্ৰস্তাৱটো যেতিয়া নামানিব তেতিয়া আকৌ এইখন চৰকাৰে যদি 26ত আহে তেওঁলোকে আকৌ প্ৰপ'জেল বনাব নতুন ধৰণে আৰু নতুন ধৰণে প্ৰপ'জেল পঠাই এই বস্তুটো লটকাই দীঘলীয়া কৰি থাকিব আপোনালোকে তাকে ভাবি ল'ব এনেকুৱা বহুত কৈছে আৰু মুখ্যমন্ত্ৰী গৰাকী এনেকুৱা মানুহ নহয় এই নিৰ্বাচনত যদি তেওঁলোকে 2026ত ক্ষমতাটো আহে ঘপকৈ মুখ্যমন্ত্ৰীয়ে কি ক'ব জানে না যে কেবিনেটত যে প্ৰতিবেদনখন দাখিল কৰিছিল তাত কিবা মই 3জন মন্ত্ৰীৰ ভিতৰত নাই নহয় আপোনালোকে মোক কিয় ধৰিছে তেওঁ এনেকৈ কৈ দিয়া মানুহ কিন্তু হয় আপোনালোকে জানে বিগত দিনবিলাকত তেওঁ কেনেকৈ কথা পাক মাৰি ঘূৰাই দিয়ে গতিকে তেওঁ এইটো বিষয়ত মতা নাই আজিৰ পৰা তেওঁ বিভিন্ন সভা সমিতিয়ে ক'ব কাৰণ আপোনালোকৰ যেতিয়া উৎফুল্লিত হোৱা আপোনালোকক দেখিছে বুজি পাইছে যে এই মানুহবিলাকে একোৱে বুজা নাই আসল খেলটো কি হৈ আছে গতিকে তেওঁলোকে এতিয়া এই কথাটো আজিৰ পৰা কোৱা আৰম্ভ কৰিব আৰু কোৱা আৰম্ভ কৰিলে আপোনালোকে
বুজিবলৈ চেষ্টা কৰক যেটো চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত সমস্যাটো হৈ আছে একেটা সমস্যা ইয়াতটো আৰু ভয়ংকৰ হৈ আছে চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত কোনোবা ব্যক্তিগত মানুহে দিব খুজিলেও এই ক্ষেত্ৰতো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কথা আছে বাকিবোৰ ট্ৰাইবেল কমিউনিটিৰ কথা আছে তেওঁলোকে যদি নামানে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া এইবোৰ এটা দুটা সৰু কথা নহয় যে আপোনাক দি দিব পাৰিলেতো মই ক'লো নহয় হিতেশ্বৰ শইকীয়াতকে মই ভাবো হিমন্ত বিশ্ব শৰ্মা মানে হিতেশ্বৰ শৰ্মাৰ গুৰু আছিল হিতেশ্বৰ শইকীয়া তেতিয়াই কৰিলেহেঁতেন কামটো কাৰণ বাকি দুজনৰ কথা মই বাদেই দিছো বাকি তিনিজনৰ কথা তেৱেই তেতিয়াই কৰি থলেহেঁতেন মানুহবিলাকক পতাবলৈ তেৱেই যিহেতু ৰখি যাব লগা হৈছে গতিকে আপোনালোকে কথাটো অকণমান গভীৰভাৱে ভাবক এইটো জনজাতিকৰণ হোৱা নাই এইটো ইমান সহজ প্ৰক্ৰিয়া হলে মই ক'লো নহয় আপোনালোকে কেতিয়াবাই আমি জনজাতিকৰণ পাব লাগিছিল কিন্তু পোৱা নোপোৱাটো এইটো চৰকাৰে যদি দিবও নোৱাৰে তাক লৈ আপুনি হুলস্থুল কৰি লাভ নাই কাৰণ ক্ৰাইটেৰিয়াৰ ভিতৰত থাকিব লাগিব যিখিনি ক্ৰাইটেৰিয়া আছে আপোনালোকে জানে বেছিভাগে সেই ক্ৰাইটেৰিয়াখিনি ভিতৰত থাকিলেহে আমি আচলতে জনজাতিকৰণ পাম তাৰ কাৰণে আমি একদম অদ্ভুত এটা হুলস্থুল কৰিও লাভ নাই তথাপিতো সেইটো চৰকাৰৰ বিবেচনাৰ বিষয় চৰকাৰে বিবেচনা কৰিব আৰু এইটো অসম চৰকাৰৰ বিবেচনাৰ বিষয় নহয় টিভি এটা নতুন টাৰ্ম শুনিবলৈ পোৱা গ'ল যেটো অখিল গগৈ ইতিমধ্যে কালি পৰখিওতে উল্লেখ কৰিছিলে যে STV বা ST ভেলি এই প্ৰসংগটো কিন্তু সংবিধানত নাই হয় এই প্ৰসংগটো সংবিধানত নাই আমিও জানিছিলো যে STৰ দুটা ভাগে আছে ST প্লেন আৰু ST হিল এইটো যে ST ভেলি বুলি যে তেওঁলোকে কৈছে ভাগ কৰিব যে বিচাৰিছে এইটো STV মানে এইটো কি ভুৱা নেকি আৰু এই যে আমাৰ জনগোষ্ঠীবিলাকক যে আমাক ভাগ কৰিছে অবিভক্ত গোৱালপাৰাক বাদ দি বাকি কোচ ৰাজবংশীসকলক যে তেখেতলোকে STV কৰিলে এই অথৰিটিটো তেখেতলোকক আচলতে কোনে দিলে মুখ্যমন্ত্ৰী মহোদয় তেওঁ যিটো সম্প্ৰদায়ৰ পৰা তেওঁ নিজক প্ৰতিনিধিত্ব কৰি আহিছে সেই সম্প্ৰদায়টো তেনেকৈ ভাগ হোৱাটো তেখেতে বিচাৰিবনে যিবিলাক সুবিধা যিবোৰ প্ৰাপ্য তেখেতলোকে পোৱাৰ ক্ষেত্ৰত কথা বতৰা থাকিব তেখেতে যে আজি কোচ ৰাজবংশীক এনেধৰণে বিভক্ত কৰিলে বা আহোম আৰু চুতীয়াসকলক যে তেওঁলোকে এনেধৰণে মানে ভাগ কৰিছে এভাগক প্লেনত ৰাখিছে এভাগক ভেলিত ৰাখিছে তেখেতলোকে কেনেকুৱা ধৰণৰ এটা ব্যৱস্থালৈ গতি কৰিবলৈ বিচাৰিছে আজি তেখেতলোকৰ সদ্ভাৱ নোহোৱাৰ বাবেই আজি জনজাতিকৰণৰ এই বিষয়টোক তেখেতলোকে 10 বছৰ পেলাই ৰাখিলে কিন্তু আমি দেখিছোঁ আম্বানী আদানীক মাটি দিবলৈতো তেওঁলোকৰ দেৰি নালাগে তেওঁলোকেতো সকলোৰে মাটি বাৰী জনজাতীয় লোকৰ মাটি বাৰী কাহিওতো আম্বানী আদানীক তেওঁলোকে মাটি দিছে অশোক সিংহালে মাটি দখল কৰিবলৈতো সময় লোৱা নাই পাহাৰ কাটি মাটি দখল কৰিবলৈতো অশোক সিংহালে সময় লোৱা নাই এই কথাবোৰ আমি চাব লাগিব আমি এতিয়া প্ৰথমৰ পৰা কিছুমান কথা ক'ব বিচাৰিম যে সংবিধান সভা গঠন হোৱাৰ সময়ত অসমৰ পৰা দুজন কংগ্ৰেছী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে এজন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন আছিলে JJM নিকলছ ৰয় আৰু এই দুয়োজন নেতাই ডক্টৰ BR আম্বেদকাৰৰ সভাপতিত্বত গঠন হোৱা সংবিধান সভাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মৰ্যাদাপূৰ্ণ সাংবিধানিক সুৰক্ষা বিচাৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ দিয়া প্ৰস্তাৱ অনুসৰিয়ে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হৈছিল এই কথাটো বিৰাট গুৰুত্বপূৰ্ণ কথা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই অসমখন যেহেতুকে জনজাতিৰে পৰিপূৰ্ণ সেই কাৰণে সমগ্ৰ অসমখন মানে জনজাতীয় ৰাজ্য হিচাপে হোৱাটো তেখেতে বিচাৰিছিলে যিটো আজি আমাৰ কংগ্ৰেছী সকলৰো একে স্থিতি গতিকে কংগ্ৰেছে তাৰ পিছত কেনেদৰে স্বায়ত্ত শাসন পৰিষদবোৰ দিছে কেনেকৈ জনজাতীয় লোকসকলক সুৰক্ষিত কৰিছে সেয়া সকলোৱে দেখিছে হয় কংগ্ৰেছে বিজেপিয়ে দোষাৰোপ কৰি আহিছে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে যে কংগ্ৰেছে একোৱে কৰা নাই কিন্তু সেই কংগ্ৰেছত তেখেতেওতো ভোগ কৰি আহিছে তেখেতে কি নিজলৈ অলপো নল'ব নেকি কিন্তু এতিয়া সেই মুখ্যমন্ত্ৰীজনক আমি শুধাব মানে ক'ব বিচাৰিছোঁ যে তেখেতলোকে কংগ্ৰেছে বাৰু নকৰিলে তাৰ বাবে জনসাধাৰণে কংগ্ৰেছক আঁতৰালে কিন্তু তোমালোককতো এই কাৰণে আনিছিলে যে তোমালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবা কিন্তু আজি 10টা বছৰ কিয় লাগিল আজি 10টা বছৰৰ শেষত নিৰ্বাচনৰ আগমুহূৰ্তত আজি আপোনাৰ উচতনিত ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ সংঘাত হ'বলৈ কিয় গৈ আছে আজি যেটো কোকৰাঝাৰত ঘটনা সংঘটিত হ'ল ই অতিকৈ মৰ্মাহত গতিকে ই চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পৰোচনাত সংঘটিত হৈছে এইটো কথা আমি বাৰম্বাৰ কম এতিয়া তেওঁলোকে কৈ থাকে যে কংগ্ৰেছে একো নাই কৰা 1991 পৰা 95 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ভাৰত চৰকাৰলৈ বিৱৰণ প্ৰেৰণ কৰিছিল আৰু চাওক এতিয়া যে তেওঁলোকে মন্ত্ৰী গোটৰ মাজত তেওঁলোকে এয়া বিষয়টো দিয়া লোৱাৰ কথা কৈছে ইয়াৰ কোনো ভেলু নাই কাৰণ এইটো বিষয় সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰ টেবুলত পৰি আছে
তেতিয়াই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিল তেতিয়া ভাৰত চৰকাৰৰ তৰফৰ পৰা অধিক বিৱৰণ বিচৰা হৈছিল আৰু সেই অনুযায়ী ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিছিল ইয়াৰ ভিত্তিতে 2005-06 চনত অসম বিধানসভাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ দিছিল 2014 চনতো তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় কমিটি এখনে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনত 6 জনগোষ্ঠীক কিদৰে জনজাতিকৰণ দিব পৰা যায় সেই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আছিল আৰু এই 6 জনগোষ্ঠীক জনজাতিকৰণ দিওতে বাকি জনজাতিসকলৰ যে একো ক্ষতি নহয় সেই কথাও তাত উল্লেখ আছে গতিকে ইমান ধুনীয়াকৈ সবিস্তাৰে সকলো কাম হৈ যোৱাৰ পিছত কেন্দ্ৰত এখন ইমান শক্তিশালী চৰকাৰ আছে তেওঁলোকৰ এজন আবিৰ্ভাৱ হোৱা প্ৰধানমন্ত্ৰী আছে নন বায়োলজিক্যাল প্ৰধানমন্ত্ৰী ইয়াত এজন সৰ্বশক্তিমান মুখ্যমন্ত্ৰী আছে যিজনে সকলো কৰিব পাৰে সেইজনৰ নেতৃত্বত আমাৰ অসমীয়া সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ ইমান সময় কিয় লাগিলে আম্বানী আদানীক মাতি দিবলৈতো তেওঁলোকৰ সময় নালাগিলে এই কথাখিনি আমি চাব লাগিব আজিৰ তাৰিখতো তেখেতে 6 জনগোষ্ঠীৰ নেতাসকলক উচতাই থাকিলে নহব যে কংগ্ৰেছে নকৰিলে আমিও নাই কৰা সেইটো কথা হ'ব পাৰে নেকি কংগ্ৰেছৰ সেইকাৰণে আঁতৰাই আপোনালোকক আনিছিল যাতে আপোনালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে কিন্তু এইবাৰ যদি তেওঁলোকে এনেকুৱা ধৰণৰ কুটাঘাতমূলক সংঘাতৰ সৃষ্টি কৰে তেতিয়াহ'লে কিন্তু আমিও সুখেৰে এৰি নিৰু এই চৰকাৰখনক ইতিমধ্যে ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে এফালে লাগে জনজাতিকৰণ আৰু আনফালে হৈছে তীব্ৰ বিৰোধিতা হয় ঠিকে শুনিছে এতিয়া বিপাঙত চৰকাৰ কেনেকৈ সন্তুষ্ট কৰিব দুই পক্ষক সকলোখিনি কথা গম পাইছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিদৰে সন্তুষ্ট কৰিব কি টোপ দিব হেয়াও বৰ্তমান জনজাতিকৰণ অসন্তুষ্ট কৰিবলৈ কি প্ৰতিশ্ৰুতি দিবলগীয়া হৈছে বিধানসভাৰ জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন আপোনালোকে ইতিমধ্যে গম পালে মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ আৰম্ভ বিতৰ্ক তীব্ৰ অসন্তুষ্টি হয় দাবী প্ৰতিবাদৰ মাজত বিধানসভাৰ অন্তিম দিনা এই প্ৰতিবেদন আপোনালোকে সকলোখিনি কথাই গম পাইছে শেষ মুহূৰ্তত দাখিল হ'ল কেনেকৈ বিতং আলোচনা কৰা হ'ল 6 জনগোষ্ঠী প্ৰতিবাদৰ উত্তাল এতিয়া উজনি নামনি সকলোখিনি কথা ৰাইজে গম পাই আছে পৰিস্থিতি কিন্তু দিশত গতি কৰিছে সেয়াও কিন্তু সকলোৱে দেখি আছে